লৈছিলোঁ 30,000 টকা, ছেকেণ্ড লৈছিলোঁ 60,000, এতিয়া লাষ্ট লৈছোঁ 1 লাখ টকা। 30,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত টকালৈ কি কৰিছে নিজৰা আৰু ৰেণুৱে। ঘৰ বাক্সা জিলাৰ বাঘমাৰাত এগৰাকী মহিলাৰ ঘৰ, নাম নিজৰা দাস। উদ্যমী মহিলাৰ এয়া পৰম সন্তুষ্টিৰ হাঁহি। শিমলা বজাৰত আছে ষ্টেচনাৰী আৰু পাণ দোকান। বন্ধন বেংকৰ কঁঠালমুৰি শাখাৰ পৰা মাত্ৰ 30,000 টকাৰ ঋণ লৈ আৰম্ভ কৰিছিল এখন সৰু ষ্টেচনাৰী দোকান। বন্ধন বেংকে যেন ঘূৰাই দিলে নিজৰা দাসৰ জীৱন চকৰি। বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা সৰু দোকানখন এতিয়া শিমলা বজাৰৰ এখন প্ৰতিষ্ঠিত দোকান। বন্ধন বেংকৰ পৰা ঋণ লৈ দোকান ডাঙৰ কৰি গৈ আছে আৰু ঋণৰ কিস্তিও। অকল নিজৰা দাসেই নহয়, ৰেণু গোয়াৰীৰো মুখত পৰম তৃপ্তিৰ হাঁহি। ৰেণু গোয়াৰীয়েও প্ৰথমবাৰ 20,000, দ্বিতীয়বাৰ 40,000, তৃতীয়বাৰ 70,000 টকা, তাৰপিছত 90,000 টকা আৰু লাষ্টত 1,40,000 টকাৰ ঋণ লৈছিল বন্ধন বেংকৰ পৰা। এইগৰাকী উদ্যমী মহিলাৰ শিমলা বজাৰত আছে এখন ডাঙৰ হাৰ্ডৱেৰ দোকান। ৰেণু গোয়াৰীয়েও বন্ধন বেংকৰ কঁঠালমুৰি শাখাৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল এখন সৰু দোকান। মাত্ৰ কেইটামান বছৰৰ ভিতৰতে বন্ধন বেংকৰ ঋণৰ সহায়ত ৰেণু গোয়াৰীৰ হাৰ্ডৱেৰ দোকানখন এতিয়া শিমলা বজাৰৰ ভিতৰত অন্যতম এখন ডাঙৰ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত হৈছে। এই দুই উদ্যমী মহিলাই বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰি নিজৰ লগতে পৰিয়ালক প্ৰতিষ্ঠা কৰাই নহয়, প্ৰকৃততে নাৰী সবলীকৰণ কি তাক দেখুৱাই দিছে। নমস্কাৰ, মোৰ নাম শ্ৰী নিজৰা দাস। মই প্ৰথম বন্ধন লোন লৈছিলোঁ 30,000, ছেকেণ্ড লৈছিলোঁ 60,000 আৰু এতিয়া লাষ্ট লৈছোঁ 1 লাখ টকা। তেনেকৈ দোকানখন চলাই আছোঁ বিজনেছ কৰি। বিজনেছৰ কাৰণে পইচা লৈছিলোঁ বন্ধন বেংকৰ পৰা আৰু এতিয়া যদি দিয়ে এনেকৈ ল'ম। ধন্যবাদ দিছোঁ, আমি লোন লৈয়ে দোকানখন চলাই আছোঁ আৰু যদি পিছলৈকে বেছিকৈ দিয়ে পইচা বা লোন, তেতিয়া আমি আৰু বেছিকৈ দোকানখন ডাঙৰ কৰিম। মই বন্ধন বেংকৰ পৰা প্ৰথমৰ 20,000 টকা লৈছিলোঁ। তাৰপিছত 20,000টো 1 বছৰীয়া কৰি উঠাই লৈছোঁ, মানে কিস্তিটো 1 বছৰীয়াত কৰি লৈছোঁ। তাৰপিছত নেক্সট বাৰ 40,000 টকা লৈছোঁ। 40,000 টকাটো আৰু কিস্তিটো 1 বছৰীয়া কৰি ইটো আৰু উঠাই ল'লোঁ। তাৰপিছত আৰু থাৰ্ড বাৰৰ মই কিবা লৈছোঁ 70,000 টকা। 70,000টো 1 বছৰীয়া কিস্তি মাৰি আৰু লাষ্টত মই 90,000 ল'লোঁ। 90,000টো লৈ আৰু 1 বছৰীয়া কৰি মই কিবা কৰিছোঁ, কিস্তিটো মাৰিছোঁ 1 বছৰীয়া। তাৰপিছত লাষ্টত মই 1 লাখ কিবা লৈছোঁ 40,000 টকা। কি দি মই দোকানটো চলি আছোঁ আৰু দোকান এতিয়া ডাঙৰ হৈছে। বন্ধন বেংকটো মই ধন্যবাদ জনাইছোঁ, মানে 1,40,000 টকা লৈ মই দোকানটো ডাঙৰ কৰিব পাৰিছোঁ। সেইকাৰণে মই বন্ধন বেংকটো ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।